চাওক মই আমাৰ দলৰ সুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ভোজাই বাসভৱনত আমি কোৰ কমিটি বহিছিলোঁ। মই যোৱাকালি ৰাতি আহি পাইছোঁ। আজি আমি নমিনেশ্যন কেতিয়া দিম এইবিলাক লৈ জাষ্ট এটা আলোচনাত মাতিছোঁ। মানুহ ইয়াত বহুত উৎসাহিত। অন্য বছৰৰ দৰে ধুবুৰীত বিশেষকৈ আমাৰ AIDF দলৰ নেতাকৰ্মীসকল, ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজ বহুত উৎফুল্লিত। এইবাৰো তৃতীয়বাৰৰ কাৰণে মই আশা কৰা ধৰণে মোৰ বিশ্বাস তেখেতসকলৰ ওপৰত, ভোটাৰ ৰাইজৰ ওপৰত, যে মোক তৃতীয়বাৰৰ কাৰণে নিৰ্বাচিত কৰিব। কাৰণ ধুবুৰীখনত আৰু বহুত কাম কৰিবলগীয়া আছে। এইবাৰ বিশেষকৈ মই বিভিন্ন ঠাইত কৈছোঁ যে গৰাখহনীয়াৰ কথা কৈছোঁ। ইতিমধ্যে 30-31 জানুৱাৰীত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেইটা প্ৰটেকশ্যনৰ কামৰ কাৰণে এটা মেমৰেণ্ডম পঠাইছিলোঁ। পঠোৱাৰ পিছত আমাৰ হাওৰাপাৰ গ্ৰাম পঞ্চায়তত 18 কোটি টকা এটা যোৱা পৰহি চেংচন পাইছে আৰু টেণ্ডাৰো গৈছে। বাকী বিন্যাসৰাতো পাইছে। প্ৰটেকশ্যনটো বহুত চেলেঞ্জ। ভোগদাৱৰ, পাঠামাৰী, বিন্যাসৰা, মাজেশ্বৰ, হলিমাৰী, আপোনাৰ এইফালে গংগাধাৰৰ কিছুমান আছে, বেৰভাঙি আৰু নালিয়া। এই প্ৰটেকশ্যনবিলাক ৰোধ কৰিব পাৰিলে পাব্লিকৰ মেইন ডিমাণ্ড আছিল। ৰাস্তা ঘাট যথেষ্ট হৈছে আৰু কৰিবলগীয়া আছে। 4খন পঞ্চায়ত নতুনকৈ ধুবুৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱাত এই সমষ্টি কেইখন একেবাৰে পিছপৰা। তাত যাতায়াতৰ অৱস্থা বৰ বেয়া। যেহেতু ব্ৰহ্মপুত্ৰৰ মাজত 2খন আৰু গংগাধাৰৰ আশে পাশে 2খন পঞ্চায়ত, তাত মই ইতিমধ্যে RCC ব্ৰিজ, মাজেশ্বৰ আৰু পদ্মনাথ এলগাত দিছোঁ। আমাৰ গৌৰীপুৰত নতুনকৈ সমষ্টি বেৰভাঙি আহিছে, নালি আহিছে, তাত এখন RCC ব্ৰিজ দিছোঁ। ৰাস্তা কেইবাটাও দিছোঁ। পৰহিও মই ৰাস্তা তাত যাই আধাৰখিলা কৰি আহিলোঁ যোৱা ফ্লাইটে। তো এইবাৰ আৰু ডেভেলপমেণ্ট বেছি কৰিব লাগিব, ধুবুৰী সমষ্টিৰ ৰাইজৰ এটা আশা। বাকী ধুবুৰীৰ যেতিয়া সমস্যা হৈছে, কিছুমানে কি কয় নাজানো, আপোনালোক গম পায়। ধুবুৰীত যেতিয়া ইনচিডেণ্ট হৈছে, মই উপস্থিত হৈছিলোঁ। বুদ্ধিজীৱী সাংবাদিক বন্ধুসকলৰ লগত আলোচনা কৰি চেক আপ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কৰিব পাৰিছোঁ। এই কথাটোত মই ক'লে নিজৰ কথাটো নিজে কোৱাটো টান। মই ধুবুৰী সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজৰ ওপৰত এৰি দিছোঁ। তেখেতসকলে যদি মোক সফল বুলি ভাবে, মই সফল। আৰু যদি কয় ব্যৰ্থ, মোক ভোটেই দিব নালাগে। মই নিজৰ চিনত থিয় হৈছোঁ। এইটোতো নিৰ্বাচনৰ এটা পৰম্পৰা, চিষ্টেম। যদি তেখেতসকলে ভাবে যে বিধায়ক নজৰুল হকে সফল হ'ব পৰা নাই, তেখেত ব্যৰ্থ, মই অনুৰোধ কৰিছোঁ মোক ভোটেই দিব। কাৰণ এজন দক্ষ বিধায়কৰ দৰকাৰ। ডেভেলপমেণ্ট কৰিবলৈ হ'লে বিভিন্ন ঠাইত নিৰাপত্তাৰ কথা আছে। NRCত যি ধৰণে আক্ৰোশমূলকভাৱে বাংলাদেশী বনাব খুজিছিল আমাৰ মানুহসকলক, NRCৰ কাগজ পাতি নিদিয়ে, যথেষ্টভাৱে মই লাগি থাকি বিষয়াসকলৰ লগত যুদ্ধ কৰি অসমৰ ভিতৰত আটাইতকৈ বেছি আমাৰ ধুবুৰী সমষ্টিত যিবিলাক ভাৰতীয় নাগৰিক NRCত নাম উঠিবলৈ সক্ষম হৈছে। এইবাৰ এছাৰত 7,000 নাম কাটা আৰম্ভ কৰিছে, 7,000 মান কাটিছে। যেতিয়া মই গম পাওঁ, লগে লগে মই উপায়ুক্ত, ইলেকশ্যন অফিচাৰ, বিষয়া কৰ্মচাৰীৰ লগত যোগাযোগ কৰি এটা নামো এছাৰত বাতিল হ'ব দিয়া নাই, গোটেইখিনি অন্তৰ্ভুক্ত মই ধুবুৰীৰ সন্মানীয় ভোটাৰ ৰাইজৰ কাৰণে কৰিছোঁ। আৰু এইবিলাক নিৰাপত্তাৰ কথা, জীৱনৰ নিৰাপত্তা। গণতান্ত্ৰিক দেশত বাস কৰি ভোটাধিকাৰ যদি নাথাকে, ভোটাধিকাৰ ৰক্ষা কৰাটো এইটো এটা বিজেপি চৰকাৰ আৰু ইলেকশ্যন কমিশ্যনে গোটেই ইণ্ডিয়াত এটা ত্ৰাস সৃষ্টি কৰিছে। তেখেতসকলে বিজেপিৰ হৈ কাম কৰিছে। জীৱিত ব্যক্তিবিলাকক মৃত্যু বনাই এছাৰৰ পৰা 7 নম্বৰ ফৰ্মৰ জৰিয়তে যি বাতিলৰ চেষ্টা কৰিছিল, সেই বাতিলটো মই বানচাল কৰিবলৈ সক্ষম হৈছোঁ। তাক এই কথাটাও মই বুজি পোৱা নাই বিজেপিৰ যিসকল ব্যক্তিয়ে কয়। এতিয়া এজন যদি বড়োলেণ্ডৰ কাৰণে বড়োলেণ্ডৰ মানুহ কয়, তেতিয়া সাম্প্ৰদায়িক নহয়। কাৰ্বিৰ কাৰণে কাৰ্বিসকলে কয়। টি গাৰ্ডেনৰ মানুহসকলক মাটি পট্টা দিলে, আমিতো বাধা দিয়া নাই। বিধানসভাত বৰঞ্চ সমৰ্থন কৰিছে। ময়ো তাক থিয় হৈ হাত চাপৰি দিছোঁ, সমৰ্থন কৰিছোঁ। এতিয়া আমাৰ যিবিলাক উচ্ছেদিত মানুহ আছে, অন্যায়ভাৱে যে উচ্ছেদ কৰিলে, এইবিলাকক যদি পট্টা নিদিয়ে, এই কথাখিনি মাইনৰিটিৰ নামত মই নাম ধৰি মুছলিম মানুহ যে অন্যায় কৰি আছে বিজেপি চৰকাৰে, কংগ্ৰেছো কৰিছিল আগতে, বিজেপিও কৰি আছে, এই ক্ষেত্ৰত নাম ধৰি কোৱাত মই অন্যায় বুলি নাভাবোঁ। গণতান্ত্ৰিক দেশত হ'লে
চৰ অঞ্চলত মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবাৰ বিধানসভাত আমি সজৰে উত্থাপন কৰিম আগত চৰৰ জমিবিলাক সাৰ্ভে হ'ব লাগে। তাৰপিছত যদি ভাৰতীয় মানুহ হয় মুখ্যমন্ত্ৰী ক'লে নহ'ব, তেখেত অন্যৰ ওপৰত নহয়, ৰুল অফ ল সকলোকে মানি চলিব লাগিব। তেখেত সাৰ্ভে কৰি যদি তেখেত তেনেকুৱা মানুহ ওলায় যাৰ জমা জমি নাই, ঘৰ বাৰী নাই, যদি ভাৰতীয় পট্টা দিব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই যোৱা কেইদিনত যিখিনি ভাৱে কৰিছে ইমান সহজ নহয়। তেখেত চৰকাৰ আহিবনে নাই এইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছে। চৰকাৰত আহিবনে নাই আমিতো বিচাৰিছো, আমি গোটেই বিজেপি বিৰোধী ৰাজনৈতিক দলবিলাক যদিও আমি মিত্ৰতা নাই, তথাপিও আমি কামনা কৰোঁ বিজেপিক বিদায় দিয়াৰ ক্ষেত্ৰত। অখিল গগৈ ডাঙৰীয়া কালি শুনিলো তেখেতৰ বক্তব্য, ইতিমধ্যে 60টা না 65টা কেণ্ডিডেট দিছে, আকৌ 10-12টা দিব, 75-80 জন দিব। তো তেখেতে ভোট অসমৰ জনসাধাৰণে যদি আমাক মেণ্ডেট দিয়ে আৰু কংগ্ৰেছৰ যদি সংখ্যা নাথাকে, AIDF-ক মাতিলে AIDF যাব চৰ্তে সাপেক্ষে। আমাৰ যিখিনি জেনুইন দাবী, বিভিন্ন জনগোষ্ঠীৰ কাষ্ট কমিউনিটিৰ যিখিনি দাবী আঁতৰাই ৰখিছে, এতিয়া কি কাৰণত ৰখিছে, তথাপিও আমি বিজেপিক অসমৰ পৰা বিদায় দিয়াৰ ক্ষেত্ৰত আমি কংগ্ৰেছৰ লগত মিত্ৰতাত নাথাকিলেও আমি বিচাৰো কংগ্ৰেছৰ নেতৃত্বতে চৰকাৰ হওক, গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হওক, এইটো অসমৰ মানুহ বিচাৰে। কাৰণ সাম্প্ৰদায়িক শক্তি আৰু অন্যায়কাৰী বিজেপিক অসমৰ পৰা বিতাড়িত কৰিব লাগে। এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়া যিটো কাম কৰিল এইটো মোটেই সমীচীন হোৱা নাই। তেখেতে এজনী দলৰ এজন বিধায়ক থকা এটা দল কংগ্ৰেছৰ পৰা কিমান সিট বিচাৰিছে এইটো এখেতসকলৰ কথা, কিন্তু মিত্ৰতাত থাকিব বুলি আজি 2টা বছৰত হোটেলত কিমান যে বিৰিয়ানী আৰু চাহ মিঠাই খালে, প্ৰায় মিটিং কৰি থাকে 17টা ৰাজনৈতিক দল। নিশ্চিতভাৱে মই আজি 2 বছৰ ধৰি 24ৰ লোকসভা নিৰ্বাচনত যদি মোৰ বক্তব্যবিলাক উঠাই চাই, মই সিদিনাও বক্তব্য দিছো ৰাজহুৱাভাৱে 126টা সমষ্টি যদি অখিল গগৈ এৰি দিয়ে কংগ্ৰেছে তথাপিও মিত্ৰতা নাথাকে। অখিল গগৈ ডাঙৰীয়াৰ দল এটা বেলেগ ৰাজনৈতিক দলৰ পৰিচালনাত চলি আছে, এইটো অসমৰ ৰাইজে গম পায় আৰু এই কথাটো কংগ্ৰেছৰ নেতৃত্ব গম পায়, অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। যেহেতু এভিডেন্স নাই, ডাইৰেক্ট কোৱাটো টান। হ'ব পাৰে বিজেপিৰ লগত বা অইন ৰাজনৈতিক দলৰ প্ৰচাৰণত, নহলে এলায়েন্সটো কিয় নহয়। আমাৰ যোৱা পৰহি যিটো হোজাইত মিটিং হ'ল, এই মিটিঙত আমি 2nd ফেজৰ কাৰণে কেণ্ডিডেট ঠিক কৰিলো প্ৰাৰ্থিত্ব, আৰু 3rd ফেজৰ কাৰণে আমি হিচাপ কৰিলো 28ৰ পৰা 29টা হ'ব। আমি 28টা ফাইনেল কৰিছো, আৰু 2-এটা বাঢ়িব পাৰে, কমিব পাৰে। আমি আকৌ চাম, নেক্সট 18-19 তাৰিখৰ ভিতৰত আমাৰ 3rd ফেজটো ঘোষণা হ'ব। 2 আৰু কোৰ কমিটি বহিব 2 এদিনত, বহি সিদ্ধান্ত হ'ল মোৰ ওপৰত 25+ থাকিব। চাওক, নিৰ্বাচনত প্ৰতিদ্বন্দ্বীটো থাকিবই, স্বাভাৱিক কথা। যুদ্ধক্ষেত্ৰ আৰু নিৰ্বাচন যদি একেবাৰে আমি উৎফুল্লিত হৈ যাওঁ যে আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই, এইটো বৰ বেয়া কথা হ'ব। ডোনাল্ড ট্ৰাম্পৰ কথাই মই কৈছো, আমেৰিকাৰ একেবাৰে বিশ্বত্ৰাস ৰাষ্ট্ৰপতি, গোটেই ৱৰ্ল্ডক ডমিনেটছ কৰিব খোজে। ইৰাণৰ লগত যুদ্ধ আৰম্ভ কৰি তেখেতে ভবা নাছিল যে এনেকুৱা অৱস্থা হ'ব। আমি যিটো অৱস্থা ডোনাল্ড ট্ৰাম্পৰ হাৰ নিশ্চিত, গতিকে কাকো আণ্ডাৰ এষ্টিমেট কৰা নাযায়, ময়ো নকৰোঁ। নিৰ্বাচনত প্ৰতিদ্বন্দ্বী হ'ব, কংগ্ৰেছ থাকিব। আৰু তো আমাৰ 2-3 জন দলে কেতিয়াবাই ছাছপেণ্ড কৰি থৈছে, প্ৰায় 1.5 বছৰ হ'ল। আৰু এজনে গুচি যাব বুলি আমি গম পাওঁ, ডাইৰেক্ট আমাক কোৱা নাই। যেতিয়া গুচি যাব তাৰ আগতে আমি তেখেতকো ছাছপেণ্ড কৰিছিলোঁ। আৰু 2-এজন লাইনত আছে। এই 2-এজন লাইনত যোৱাটো 2-এজন আপোনালোক মিডিয়াত গম পায়, যিসকলে স্থিতি ক্লিয়াৰ নকৰে। তাৰ ভিতৰত আমাৰ বৰাক ভেলীৰো আছে 1, 2জন, 4জনটো গুচি গ'ল, আৰু 2-এজনৰ কি হয় নাজানো। মানিকগঞ্জৰ বিধায়কজনৰ স্থিতি এতিয়াও স্পষ্ট নহয়। তেখেতৰ বক্তব্য মই পৰহি শুনিছো, তেখেত কৈছে কংগ্ৰেছও মোৰ ওচৰত আহে, বিজেপিও আহে, মইতো AIDF-ৰ ব্যক্তি, কিন্তু এতিয়াও কোৰ কমিটিত আমালোকক জনোৱা নাই। আমি তেখেতক বাৰে বাৰে কৈছো আপুনি আমাৰ দলৰ পৰা খেলিব নে বাহিৰত খেলিব। তেখেতে খালি আবেদন, এইটোও মই নাজানো, এইটো অফিচে ক'ব পাৰিব, কিন্তু কোৰ কমিটিৰ বৈঠকত আমাৰ সিদ্ধান্ত হৈছে তেখেতে এতিয়ালৈ AIDF-ৰ পৰা টিকট বিচৰা নাই, কিন্তু সুধিলে কয় যে মই AIDF-ত আছো, খেলিম নে নেখেলিম মই সিদ্ধান্ত দিব পৰা নাই।
সম্ভৱতঃ 2-এদিনতে তেখেতে ক্লিয়াৰ কৰিব তেখেতে খেলিব নে নাই। এইটো ছেকেণ্ড ফেজত আমাৰ গোলগঞ্জ আৰু ধুবুৰীতো হ'ব। থাৰ্ড ফেজত বীৰসিং আৰু অন্য যিবিলাক সমষ্টি আছে আমাৰ চামুগুৰি হ'ব ছেকেণ্ড ফেজত, আমাৰ চেঙা হ'ব, ধুবুৰী হ'ব, বিন্যাকান্দি হ'ব আৰু থাৰ্ড ফেজত আমাৰ আৰু 8-10টা সিট থাকিব, তাত বীৰসিং জৰুৰীয়াটো হ'ব। ইতিমধ্যে আমাৰ এডভোকেট জমশেদ তালুকদাৰ ডাঙৰীয়া এপ্লাই কৰিছে, তেখেতে আমাৰ জিলা কমিটিৰ ৱৰ্কিং প্ৰেচিডেণ্ট আৰু 2-3জনে বিচাৰিছে যদিও তেখেতসকলে সিদ্ধান্তত উপনীত হৈছে এজনে টিকট পাব আৰু বেলেগে এনেকুৱা জোৰ কৰা নাই। তো জমশেদ তালুকদাৰৰ টিকটটো ঘোষণা হৈ আছে আৰু ইনশাল্লাহ আমি AIDF দল তাতেও ট্ৰাই কৰিম, জিকাৰ কাৰণে যুদ্ধ কৰিম, কি হয় মই নাজানো। ধুবুৰী জিলাত গোলগঞ্জক বাদ দি গোটেইকেইটা পাই আছে, গোলগঞ্জতো কণ্টেষ্ট হ'ব, কিজানি এইটোও যদি পোলাৰাইজ যদি হয় তেনেহ'লে বেলেগ কথা, আৰু যদি পোলাৰাইজ নহয় এই সিটটো আমাৰ আহিব, বাকী গোটেইকেইটা সিট পাই আছে, ধুবুৰী, গৌৰীপুৰ, পৰ্বতজৰা, ইফালে বিলাসীপাৰা আৰু বীৰসিং জৰুৰী। ইৰাণৰ লগত যুদ্ধ আৰম্ভ কৰি তেখেতে ভবা নাছিল যে এনেকুৱা অৱস্থা হ'ব। আমি যিটো অৱস্থা ডোনাল্ড ট্ৰাম্পৰ হাৰ নিশ্চিত, গতিকে কাকো আণ্ডাৰ এষ্টিমেট কৰা নাযায়, ময়ো নকৰোঁ। নিৰ্বাচনত প্ৰতিদ্বন্দ্বী হ'ব, কংগ্ৰেছ থাকিব আৰুতো বেলেগ দল ইয়াত নাই। বিজেপি যদিও আছে, বিজেপিৰ ইয়াত ধুবুৰীত কোনো প্ৰতিদ্বন্দ্বী নহয়, বিজেপিও গম পায়। কংগ্ৰেছৰ প্ৰাৰ্থী চূড়ান্ত হোৱাৰ পিছত কংগ্ৰেছৰ লগতে যুদ্ধ হ'ব, কিন্তু এই যুদ্ধটো একেবাৰে মানে নেক ফাইট হ'ব বুলি মই নাভাবোঁ, কাৰণ ইতিমধ্যে ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজে সিদ্ধান্ত লৈছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীবিলাকৰ ওপৰতো এইটো বিবেচনা হ'ব। দল থাকিব, দলৰ ওপৰতো ব্যক্তিজন কোন, ব্যক্তিজনৰ ওপৰত নিৰ্ভৰ কৰি ভোট হয়, 40-30%। পাৰ্টিৰ ওপৰত নিৰ্ভৰ কৰি হয়, যিহেতু ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজ গম পায় এই সমস্যা, অসমৰ যি সাৰ্বিক অৱস্থা, AIDF দলৰ প্ৰয়োজন আছে, মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ প্ৰয়োজন আছে। বিধানসভাত, অসমৰ বিধানসভাত বাহিৰে ভিতৰে আন্দোলন কৰিব লাগিব, যিভাৱে বিজেপি অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে। AIDFৰ জৰুৰী আছে বুলি ভাবি ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজে আকৌ এবাৰ নিৰ্বাচিত কৰিব।